জনচেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে ADRE-2 তেওঁলোকে APSCৰ আৰ্হিত কণ্ডাক্ট কৰিব, প্ৰিলিমছ, মেইনছ, ভাইভা এই তিনিটা পৰ্যায়ৰ মাজেৰে নিযুক্তি পৰীক্ষা সম্পন্ন কৰা হ'ব। তো সেই সিদ্ধান্তটো অৱশেষত এতিয়া চৰকাৰে সলনি কৰিবলৈ ওলাইছে। কাৰণ যিমানখিনি সমালোচনা হ'ল, যিমানখিনি প্ৰতিক্ৰিয়া হ'ল, সেইটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু তাৰ পিছত চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই যি তেওঁলোকৰ সিদ্ধান্ত আছিলে APSCৰ আৰ্হিত এক্সাম কণ্ডাক্ট কৰা, সেইটো অলমষ্ট তেওঁলোকে চেঞ্জ কৰিবলৈ ওলাইছে। মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে যে পৰীক্ষাৰ 2 মাহ আগত এইদৰে এক্সাম পেটাৰ্ণ চেঞ্জ কৰাৰ কথা ঘোষণা কৰাটো সঠিক হোৱা নাই। এইদৰে 2 মাহ আগত যদিহে এক্সাম পেটাৰ্ণ চেঞ্জ কৰা হয়, তেতিয়াহ'লে যিখিনি ল'ৰা ছোৱালীয়ে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোক নিশ্চিতভাৱে কনফিউজ হ'ব। তেওঁলোকে কিদৰে প্ৰিপেৰেশ্যন কৰিব তাক লৈ তেওঁলোক কনফিউজ হ'ব আৰু সেই কথাটো এতিয়া চৰকাৰেও ৰিয়েলাইজ কৰিছে। যিমানখিনি সমালোচনা হৈছে, যিমানখিনি প্ৰতিক্ৰিয়া হৈছে, তাৰপিছত চৰকাৰে ৰিয়েলাইজ কৰি এতিয়া এই সিদ্ধান্তটো সলনি কৰিবলৈ ওলাইছে। তো 2 এদিনতে মুখ্যমন্ত্ৰীয়ে 2খনকৈ যি ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকৰ সৈতে বৈঠকত বহিব আৰু বৈঠকত বহি এই সিদ্ধান্তটো চূড়ান্ত কৰা হ'ব যে APSCৰ আৰ্হিত তেওঁলোকে আৰু এই যি ADRE-2 সেইটো কণ্ডাক্ট নকৰে। তেওঁলোকে আগৰ দৰে প্ৰথমবাৰ যিদৰে অনুষ্ঠিত হৈছিলে MCQ বেছ ৰিটেন এক্সাম হৈছিলে, তাৰপিছত স্কিল টেষ্ট হৈছিলে, তাৰপিছত নিযুক্তি দিয়া হৈছিলে, ঠিক এইদৰে ADRE-2 এক্সামটোও কণ্ডাক্ট কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ৰিয়েলাইজ কৰিলে যে এইদৰে এক্সামৰ ডেট ঘোষণা কৰাৰ দিনাই এক্সাম পেটাৰ্ণটো চেঞ্জ কৰাৰ কথা ঘোষণা কৰিলে ল'ৰা ছোৱালীখিনি সমস্যাৰ সন্মুখীন হ'ব, যিটো মানে তেওঁলোক ৰিয়েলাইজ কৰিলে সমালোচনাখিনিৰ পৰা। আৰু অৱশেষত চৰকাৰখনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে পেটাৰ্ণ চেঞ্জ কৰা নহয়, আগৰ দৰে পৰীক্ষা অনুষ্ঠিত হ'ব। কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে লাইভ আহিছিলে, লাইভত তেখেতে নিজে এই কথাখিনি ঘোষণা কৰিলে। তো তেখেতে কি কৈছিলে সেইখিনি মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, চাই লওক। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। তো এই ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে, নতুন আপডেটছসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।